সকলোকে নমস্কাৰ। আপোনালোকৰ সকলো ভালনে? আমাৰ খুবেই ভাল। আমাৰ ঘৰত এতিয়া মানে কালি ৰাতি কথাটোৱে কৈ লওঁ আৰু কিবা শেষ কৰি লওঁ। কালি ৰাতি মানে কি হ'ল, আহি পোৱা একদম 12টামান বাজি গ'ল আৰু 12টামান বাজি গ'ল যে আহি পাই মানে ব্লগ চগ মানে আহোঁতে একো বনাবলৈ মন নগ'ল। এনেকুৱা ভোক লাগিলে নহয়, একদম হোটেল বিচাৰি আহিছোঁ। একদম কিমান ডখৰলৈকে একোৱেই নাই। আকৌ দোকান এখনতো নাই। আকৌ দোকান থাকিলে আকৌ হেৰি হোটেল চোটেল নাই, ভাল ধাবা নাই খাবলৈ, ভাত চাত একদম একো খাবলৈ ভাল এখনো মানে হোটেল দোকান এখনো নাই। অকল পানী চানী এইবিলাক চিপছ কুকুৰ এইবিলাকে পোৱা গৈছে আৰু এইবিলাকে খালোঁ। তাৰপিছতে আহি মেলি একদম লগে ধাবা এখন পালোঁ, তাতে সোমাই দিলোঁ। যি হওক নহওক, ভাল হওক নহওক, তাতে খাই দিওঁগৈ বুলি গ'লোঁ। তাতে গোটেইখনে ভাত চাত অৰ্ডাৰ দি লগে মানে সোনকালে কওক বুলি কৈছোঁ আৰু যি হওক নহওক আমি খাওঁহে আৰু মুঠতে এনেকুৱা ভোক লাগিলে নহয়। ভাত চাত খালোঁ, এইবোৰ ব্লগ চলগ বনোৱা নহ'ল ভাত চাত খোৱা। তাৰপিছতে ঘৰলৈ পালোঁহি, দেৰি হৈ গ'ল আৰু মই স্কুটিখন চলাই আহিব লগা হ'ল। তাৰপৰা অৰুণাচলৰ পৰা অকণমান আহি মানে ইডোখৰ পৰা মই চলালোঁ একদম ঘৰলৈকে চলালোঁ। এতিয়া এইবোৰ বিষ ভৰি চৰিবোৰ বিষ একদম ভকাইছেগৈ। তাৰপিছতে আমাৰ ঘৰৰ প্লাষ্টাৰ কাম চলি আছে আৰু এইটো হৈ গ'ল, এইটো এটা হৈ গ'ল ক্লিয়াৰ। আকৌ সেইফালে ক্লিয়াৰ কৰি আছে, ইটো হ'লেই বাৰু আৰু এইটো এটা কৰি আছে এতিয়া। তাকে আৰু মানে এতিয়া কালি আমাৰ ভাল খবৰ এটা দিলে, ভাল খবৰ বুলিয়ে কৈছোঁ আৰু আমাৰ মামাহঁতৰ ঘৰৰ ছোৱালীজনী মানে বিয়া হ'ল, তুলনি বিয়া হ'ল। হেৰি আমাৰ এহঁতৰ ঘৰ মোমাইক আৰু মোৰ ঘৰ তাৰ নহয়। ইয়াৰ মোমাইক যেতিয়া মোৰ মোমাই হয় বাৰু, কিন্তু বুজাই দিছোঁ আৰু মানে মামা ঘৰ বুলি ক'লে নহ'ব নে মামা ঘৰ বুলি ন। সেই তাকে এতিয়া তেহেঁতৰ আমাৰ ওচৰতে যে তেহেঁতৰ ঘৰ, সেইটো কাৰণে আমাৰ মাক মানে বেছি দূৰৰ পৰা নাই অনা দেই, খোজকাঢ়ি গ'লেই পায়। সেই তালৈকে যাব লাগিব। তাই বিয়া হৈ ফোন কৰি মাতি আছে আহা বুলি। আৰু ডাঙৰজনী আহিছিলে বাৰু, আইনু বোলাজনী, তাই আপোনালোকে দেখিয়ে থাকে মোৰ ব্লগত। তাইক সেই ফুচকনক যোনজনী যে শকতমুখত, সেই তাই বিয়া হ'ল, এতিয়া তাই তুলনি বিয়া হ'ল। সেই তাই ওচৰলৈকে যাম বুলি ভাবিছোঁ। কিনো কয় চাব দেই, আপোনালোককো দেখাম বাৰু। তাকে কিবা এটা খাই লওঁ ৰ'ব, পেট ভোক লাগিছে, কিবা লাগিছে গাবোৰ, হাতখনো বিষাইছে মোবাইলটো লৈ। কথাও আমাৰ দেৰি হৈ গ'ল। এতিয়া এটা শুইয়ে আছে, এজন আমাৰ বাকীকেইটা আমি উঠিলোঁ। বাকীকেইজনী বেটিও খাই আছে বিস্কুট। গৈ আপোনালোকক যাওঁতে দেখাম বাৰু ৰ'ব। এতিয়া মূৰ চুৰ ফনিয়াই লওঁ, মানে গা চা ধুই হৈ গ'ল, অকল মূৰটো ফনিয়াবলৈ আছে। মূৰটো ফনিয়াই লওঁ, তাৰপিছত তেহেঁতৰ ঘৰলৈ যাম। ক'লৈ গৈছা তুমি কৈ দিয়া? মই এতিয়া ফুচকনা গালে লৈ লৈছোঁ। এইখিনি ফুচকনা গিফ্ট আনিছোঁ। মাও সেই আনিছে গাখীৰ, সেইকাৰণে মই ফুচকনা গালে পামগৈ এতিয়া। হ'ব, মই আনিছোঁ গাখীৰ আৰু বেটিয়ে আনিছে কি বিস্কুট, কাৰণ আমি একো অনা নহ'ল, লৈ আহিব লাগিব। হ'ব দেই, একো অনা নহ'ল যে, সেইটো কাৰণে কালি ৰাতি দেৰি হৈ গ'ল। দোকান চোকান চব বন্ধ কৰি দিলে। আকৌ গ'লে যদি এতিয়া ওলাই যাওঁ, তেতিয়া কিবা কিবি লৈ আহিব লাগিব তাইলৈ। তাইৰ কাৰণ একদম ভাত চাত নোখোৱাকৈ থাকিব নোৱাৰে, মানে ভাত খাই থকা ছোৱালী ন, একদম শকত আপত ছোৱালী। আৰু তাই মানে একো নহ'লেও ভাতটো লাগিবই তাইক, ভাতটোৱে তাই বহুতবাৰ খাই দিব দৰকাৰ হ'লে। পামগৈ এতিয়া, সেই দেখা তাই ঘৰটো আছে, আমাৰ ঘৰ এইফালে আছে। পামগৈ এতিয়া আকৌ দিয়া, পামগৈ এতিয়া। কাইলৈ স্কুল খোলা, সেইকাৰণে আহিলোঁ। কাইলৈ বন্ধ যে। কাইলৈ বন্ধ নহয় পাই, বন্ধ নিজে দিলে। গৰু পোৱালিটোক কৈছে এইবোৰ নাখাবা হেনো, খজুৱাব হেনো। কি খাব আকৌ তেহেঁতি বেটি? ভাত খাই আকৌ। ভাত খাব। আমাৰ ছোৱালীজনী মানে বিয়া হ'ল, তাইৰ কাৰণে এতিয়া আমি এইবিলাক কিবা কিবি চিলাবলৈ যায়। এহেঁতি ওলাইছে, ময়ো যাম মানে লগতে গৈ দিওঁ সিহঁতৰ। ইয়াত মানে ব্লগটো বনাবলৈ অকণমান অসুবিধা হৈছে, ঘাটাং ঘুটুং মাত দি আছে। আমাৰ দেউতাই কাম লাগি আছে, দৰ্জা লগাব লাগিব যে, সেইটো কাৰণে। আৰু মানে আজি প্লাষ্টাৰ মাৰিবলৈ মিস্ত্ৰী আহিছিলে, কিন্তু আমাৰ চিমেণ্টটো কম হৈ গ'ল, সেইটো কাৰণে আজি নকওঁ বুলি ক'লে আৰু নালাগে বুলি ক'লোঁ। ইমান গৰম পৰিছে ন, সেইটো কাৰণে। আৰু তাইৰ ভাগৰ সেই বিয়া বস্তু কেইটামান চিলাব লগা আছে যে, গৈ আহোঁগৈ। মাইনাকো লগ ধৰি লৈছোঁ, অকণ চলাবলৈ মন যোৱা নাই, মোৰ গাটো এনেকুৱা দুৰ্বল লাগিছে। এতিয়া লগ ধৰি আছে নহয়, নগ'লেও নহয়, সেইটো কাৰণে একেখনতে তিনিটা যাওঁ আমি। যাওঁতে বনাম দেই, এতিয়া এডোখৰ ওলাই লওঁ। আমি এতিয়া গৈ আছোঁ তিনিটা, আমাৰ আইনু বাইককো লৈ আহিছোঁ লগত কাপোৰ চিলাবলৈ। আমাৰ ইয়াত গাঁও যি বেকা বেকিকৈ চলাইছোঁ, কৈ থাকি যাব, মোবাইলত ব্লগ বনাই নাথাক দেই। আমাৰ এতিয়া কাপোৰ চিলাই হৈ গ'ল। কাপোৰ মেখেলা চেখেলা চিলাই ল'লোঁ আৰু বাকীখিনি দি থৈ গৈছোঁ। আমি বহুত দেৰি কথা পাতিলোঁ, কথা পাতিলোঁ, চিনাকিয়ে ওলালে। কথা পাতি ইমান গৰম কেনেকৈ আছে? পানী অকণ খাব পাৰিলে ন, আমাৰ মামা ঘৰ আছে।
নেলাগে তাতে খামগৈ মাইনা কেনেকুৱা লাগিছে গৰম মজা এইটো চব মুখখন আইনো কি খালা ভাত খালা না তুমি আমি এতিয়া আমাৰ চিনি পাইছে চাগে এখনতে সোমাওঁ আমাৰ দাদাহঁতৰ দোকান তাতে সোমালোঁ আৰু খাই দিলোঁ কিবা কিবি বস্তু কেইটামান ওলাইছে ইয়াতে লৈ ল'লোঁ সিহঁতৰ দোকানৰ কিনাৰতে পাই গ'লোঁ এতিয়া আকৌ পেহীহঁতৰ ক'লে পেহীয়ে ফোন মাৰি আছে আছোন না বোলে এপাক চাই যায়হি বুলি কৈছে মানে আহিলে ঘৰত শান্তিকে থাকিব নাপাওঁ নাই ক'ৰবালৈ আহিব লাগিব নাই কাৰোবাৰ ঘৰত তেনেকুৱাতো এনেই সোমামা ওলাম একো নাখাওঁ ইয়াত কামটো খালোৱে ঘৰত গৈতো ভাত নাখাওঁৱে আমি তেনেকৈ কৈছিলোঁ মাজতে ৰখিয়ে খাম ন এই পেহীহঁতৰ ঘৰ পাই গ'লোহি কিবা এটা ল'বলৈ আহিছে আৰু পেহীয়ে হেৰি ল'ব গৈছে আইচক্ৰীম ল'বলৈ গৈছে পেহীয়ে আমি এতিয়া পেহীহঁতৰ ঘৰ পাই গ'লোহি কিবা ক'বা কোৱা খুৱাব বুলি ভাবিছিলোঁ এতিয়া মোকহে খুৱাবলৈ কৈছে পেহীটো ক'ৰ পৰা আহিছে আপোনালোক পেহীয়ে আইচক্ৰীম লৈ আছে এই আহি পাইছিলোঁ আইচক্ৰীম লগালত কিনি দিছে আমাৰ এতিয়া পেহীহঁতৰ ঘৰ পালোহি পেহীহঁতৰ ঘৰ পাই প্ৰথম দুৱাৰমুখতে আইচক্ৰীমৰ পৰা আৰম্ভণি কৰিছে যিহেতু গৰম আমিতো চালা ইভিনো নাখাওঁৱে বাৰু আৰু একো নাখাওঁ বুলি ভাবিছিলোঁ কিন্তু কিনি দিছে খাই যাওঁগে দেই বাই বাই আমি যাওঁগে হেৰিয়ে পেহীটো নিনো দে নাযাওঁ বিয়া ঘৰ পাই গ'লোহি আমি বস্তু আনি ফাইনেলি বুলি ক'ব লাগিব গৰমত ধূনা চুটি গৈছে বস্তু কিনিলে হা এতিয়া আমি এয়া মানে হেৰি এইটো কি ভাত পানী খাই বৈ গাড়ীখন অলপ ধুইছোঁ স্কুটিখন দুইখন ধুই আছোঁ বৰ্তমান লগত আমাৰ পলিভনী আছে টেম্পু পেকেট আনিছা এতিয়া বাইক চাইক ধুই হৈ গ'ল এয়া বসন্তী দুইখন ধুই হৈ গ'ল দুইখন ধুই ল'লোঁ দুইখন মোৰ বাইকখনৰ লুকছটো কেনেকুৱা লাগিছে ক'ব গাইছ এইখন লগালোঁ এইখন 900 টকা লৈছে মনটো দাই হেৰি আনিবলৈ কৈছে এইটো কি চিমেণ্ট আনিবলৈ চিমেণ্ট আনি পিনে কঢ়িয়াই মেলি বেছিদিন নাথাকোঁ তাৰপিছত মানে ৰুমলৈ যামগৈ এয়া দেখিছেনে বাইকখন মোৰ মজা লাগিছে কিবা এটা এই বালিগালৰ পৰা অকণমান চিমেণ্টখিনি মানে ভৰাবলৈ দিগদাৰ হৈছে আমাৰ ককাইদেৱে চিমেণ্ট আনিছেগৈ বেছিকৈ হাঁহি লৈ তুমি কিয় ঢাকিছা মুখখন দদাই ডাংকাই এয়া চিমেণ্ট নমোৱা হৈছে এয়া ডাঙৰ মোক লগাইছে দেখাই দিম আমি ভিডিঅ' যাব তো ফাইনেলি চিমেণ্ট নমাই হৈ গ'ল এয়া নমাই হৈ গ'ল মনটোটা গ'লেই বাছ খেলা খতম পইচা যাম এতিয়া গা চা ধুম তাৰপিছত নাহতলৈ যাম ফাইনেলি চিমেণ্ট কঢ়িয়াই হৈ গ'ল দেউতাও কঢ়িয়ালে ময়ো কঢ়িয়ালোঁ কঢ়িয়াই মেলি এতিয়া আপোনাৰ গা চা ধুম আৰু গা চা ধুই নাহতলৈ যাম আপোনালোকে চাবলৈ পাব এইজনী আমাৰ টিকলি মানুহ ডাংকাই জীয়েক বঙাই নাথাকিবা ভাঙি দিম বুলি কৈছে এতিয়া উঠিছেহে মানে এইগৰাকী উঠিছে আৰু এইগৰাকী উঠিছে বহুত দেৰি শুলে কমেও 4 ঘণ্টা 3 ঘণ্টামান হৈছে আৰু বেছি নাই এতিয়া আমি মানে মই শুই থাকোঁ মই গ'লে ভিডিঅ' বনাবলৈ মনে নাই যে গৰমত যিটো পৰিছে নহয় গা চা ধুই ল'লোঁ এতিয়া গা চা ধুই গধূলিয়ে হ'ল অকণমান ওলাই যাওঁ মানে সেই মাছ নে মাংস কিবা এটা খাওঁ বুলি কৈছে লৈ আহোঁগৈ অকণমান আমাৰ যাব লাগে গাঁৱত নেকাটে কাৰণ কাটিব নিদিয়ে সেইকাৰণে অকণমান ওলাই যাব লাগিব পুটুককৈ লৈ আহোঁগৈ কিবা এটা গৈ এনেকৈয়ে যাওঁগৈ ইমান গৰম উঠিছে একো কাপোৰ চাপোৰ সলাবলৈ মন যোৱা নাই মানে গা চা ধুই ল'লোঁ মাইনাও ধুই ল'লে চবেই সিহঁতিও ধুই ল'লে চবেই গা ধুই ল'লে এতিয়া সন্ধিয়া সময়ত আজিলৈ ভিডিঅ'টো ইমানতে সামৰি দিওঁ দেই মই ভিডিঅ' নবনালে গমেই নাপাওঁ কিন্তু সামৰি দিছোঁ আৰু ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ফ'ল' কৰি দিব দেই আজিলৈ আহিছোঁ বাই বাই